হেডলাইন্স আগবঢ়াইছে ৰয়েল গ্লোবেল ইউনিভাৰ্চিটি পঢ়িব অসম বাঢ়িব অসম খন্তেক পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিতৰণ কৰিব নতুন মন্ত্ৰীৰ দপ্তৰ সকলো সহযোগী দলকে সন্তুষ্টিকৰণৰ ফৰ্মুলাৰে দপ্তৰ বিতৰণৰ সিদ্ধান্ত গৃহ প্ৰতিৰক্ষা বিত্ত আৰু বৈদেশিক পৰিক্ৰমা পূৰ্বৰ 4 মন্ত্ৰীকে দিয়াৰ পূৰ্ণ সম্ভাৱনা পুনৰ গুৰুত্বপূৰ্ণ দপ্তৰ পাব কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱালে লোকসভাৰ অধ্যক্ষ পদ দাবী টিডিপিৰ তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব লয়ে প্ৰধানমন্ত্ৰী কিষাণ ফাইলত সহি কৰিলে নৰেন্দ্ৰ মোদীয়ে মুকুলাই দিলে পিএম কিষাণ নিধিৰ সপ্তদশ কিস্তিৰ 20,000 কোটি টকা উপকৃত হ'ব দেশৰ 9 কোটি 3 লাখ কৃষক খন্তেক পিছতে নতুন কেবিনেটৰ প্ৰথমখন বৈঠক কেইবাখনো ৰাজ্যত উপনিৰ্বাচনৰ দিন ঘোষণা নিৰ্বাচন আয়োগৰ 10 জুলাইত হ'ব 7খন ৰাজ্যৰ 13টা বিধানসভা সমষ্টিৰ উপনিৰ্বাচন বিহাৰ পশ্চিমবংগ তামিলনাডু মধ্যপ্ৰদেশ উত্তৰাখণ্ড পঞ্জাব হিমাচল প্ৰদেশত হ'ব উপনিৰ্বাচন মণিপুৰত মুখ্যমন্ত্ৰী নিৰাপত্তাৰক্ষী গাড়ীলৈ সন্দেহযুক্ত উগ্ৰপন্থীৰ ধাৰাসাৰ গুলীচালনা সংঘৰ্ষ জৰ্জৰ জিৰিবামলৈ গৈ থকা অৱস্থাতে ভয়ংকৰ এম্বুজ আহত 2 নিৰাপত্তাৰক্ষী কাইলৈ মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ জিৰিবাম ভ্ৰমণৰ পূৰ্বে নিৰাপত্তাৰক্ষীৰ গাড়ীত আক্ৰমণ উগ্ৰপন্থী জম্মু কাশ্মীৰৰ সন্ত্ৰাসবাদী আক্ৰমণৰ আঁৰত টিআৰএফ পাকিস্তানৰ লস্কৰী তৈবাৰ সৈতে সম্পৰ্ক থকা জম্মু কাশ্মীৰ দ্য ৰেজিষ্টেন্স ফ্ৰণ্ট চমুকৈ টিআৰএফে স্বীকাৰ কৰিছে আক্ৰমণৰ দায়িত্ব মোদী দ্বিতীয়টো কাৰ্যকালৰ শপত গ্ৰহণ চলি থকাৰ সময়তে জম্মু কাশ্মীৰত তীৰ্থযাত্ৰীৰ ওপৰত সন্ত্ৰাসবাদীয়ে চলাইছিল ভয়াৱহ আক্ৰমণ এআইডিএফত মুখ্যমাখা দলৰ সকলো বিষয়বাব ত্যাগ কৰিলে মানকাছৰৰ বিধায়ক আমিনুল ইছলামে লোকসভা নিৰ্বাচনত এআইডিএফৰ শোচনীয় ব্যৰ্থতাৰ বাবে আমিনুল ইছলামৰ পদত্যাগৰ সিদ্ধান্ত দলৰ সাধাৰণ সম্পাদক আৰু প্ৰধান মুখপাত্ৰ আছিল বিধায়ক আমিনুল ইছলাম হেডলাইন্স আগবঢ়াইছে ৰয়েল গ্লোবেল ইউনিভাৰ্চিটি পঢ়িব অসম বাঢ়িব অসম নমস্কাৰ প্ৰাইম টাইম 18ৰ সৈতে ষ্টুডিঅ'ত মই পাপৰি নমস্কাৰ ষ্টুডিঅ'ত মই প্ৰাঞ্জল ইতিহাস ৰচনা কৰি একেৰাহে তৃতীয়বাৰলৈ প্ৰধানমন্ত্ৰীৰ আসনত অধিষ্ঠিত হ'ল নৰেন্দ্ৰ মোদী শপত বাক্য পাঠ কৰাৰ পিছদিনা পুৱাই অৰ্থাৎ তৃতীয়টো কাৰ্যকালৰ প্ৰথমটো কাম হিচাপে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সহি কৰিলে কিষাণ সন্মান নিধিৰ ফাইলত কেন্দ্ৰীয় চৰকাৰে 9 কোটি 30 লাখ কৃষকলৈ মুকলি কৰিলে 20,000 কোটি টকা नरेंद्र दामोदर दास मोदी देवबारे रायसीना हॉलत ऐतिहासिक शपथ ग्रहण ईश्वर की शपथ लेता हूं कि मैं विधि द्वारा स्थापित भारत के संविधान के प्रति सच्ची श्रद्धा और निष्ठा रखूंगा सोमवार साउथ ब्लॉकत उपस्थित मोदी प्रधानमंत्री रूपे दायित्वभार ग्रहण करिले नरेंद्र मोदीये তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী চকীত বহিল নৰেন্দ্ৰ মোদী দায়িত্ব লৈ কৃষকৰ কল্যাণৰ হকে ডাঙৰ পদক্ষেপ কিষাণ সন্মান নিধিৰ ফাইলত কৰিলে তৃতীয়টো কাৰ্যকালৰ প্ৰথমটো সহি 9 কোটি 30 লাখ কৃষকলৈ মুকলি কৰিলে 20,000 কোটি টকা ইতিহাস ৰচি তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী হিচাপে দেওবাৰে শপত ললে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী শপত গ্ৰহণৰ পিছতে সোমবাৰে প্ৰথমবাৰলৈ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় তথা সাউথ ব্লকত উপস্থিত হ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ কৰ্মচাৰীয়ে অতি উৎসাহেৰে স্বাগতম জনালে প্ৰধানমন্ত্ৰী মোদী নমস্কাৰ জনাই প্ৰতিগৰাকী কৰ্মচাৰীয়ে আদৰণি জনালে মোদী কাৰ্যালয়ত উপস্থিত হৈ প্ৰথমতে কিষাণ সন্মান নিধিৰ ফাইলত স্বাক্ষৰ কৰিলে প্ৰধানমন্ত্ৰীগৰাকীয়ে সৰকাৰ গঠন কৰিয়ে মুকলি কৰিলে কিষাণ নিধিৰ সপ্তদশ কিস্তিৰ ধন 20,000 কোটি টকাৰ কিস্তিৰ ধন মুকলি কৰিলে কেন্দ্ৰীয় চৰকাৰে এই ধনৰ দ্বাৰা দেশৰ 9 কোটি 30 লাখ কৃষক উপকৃত হ'ব 2019 চনত দ্বিতীয়টো কাৰ্যকালত মোদী চৰকাৰে কিষাণ সন্মান নিধি আঁচনি মুকলি কৰিছিল এই ধন মুকলি কৰি মোদীয়ে কয় যে আমাৰ চৰকাৰ সম্পূৰ্ণৰূপে কৃষকৰ কল্যাণৰ বাবে উৎসৰ্গিত চৰকাৰ কৃষকৰ বাবে চৰকাৰে বহু কাম কৰিছে যদিও আৰু বহু পদক্ষেপ লবলগীয়া আছে বুলি প্ৰকাশ কৰিলে মোদীয়ে উল্লেখযোগ্য যে 2014 চনৰ 26 মেত প্ৰথমবাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল নৰেন্দ্ৰ মোদীয়ে
তাৰ পিছত 2019 চনৰ 30 মেত দ্বিতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল মোদীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপৰি আন 71 গৰাকী সাংসদেও মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে মোদী মন্ত্ৰীসভাত থাকিব 30 গৰাকী কেবিনেট মন্ত্ৰী 36 গৰাকী ৰাজ্যমন্ত্ৰী আৰু 5 গৰাকী স্বতন্ত্ৰ ৰাজ্যমন্ত্ৰী অসমৰ সৰ্বানন্দ সোণোৱাল কেবিনেট মন্ত্ৰী হিচাপে শপত লোৱাৰ বিপৰীতে ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা হ'ব ৰাজ্যিক মন্ত্ৰী ইতিমধ্যে মোদী চৰকাৰৰ বিভিন্ন বিভাগৰ 100 দিনৰ একশ্যন প্লেন সাজু হৈছে অহা সপ্তাহৰ ভিতৰতে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত 100 দিনৰ একশ্যন প্লেনসমূহ প্ৰদৰ্শন কৰা হ'ব এক সূত্ৰৰ খবৰ মতে ইতিমধ্যে কেবিনেট সচিব আৰু প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিবে বুজ লৈছে 100 দিনৰ একশ্যন প্লেনৰ দেওবাৰে শপত গ্ৰহণৰ পূৰ্বেও চাহমেলত মন্ত্ৰীসকলক উদ্দেশ্যি 100 দিনৰ একশ্যন প্লেনৰ কথা সোঁৱৰাই দিছিল মোদীয়ে এক কথাত হাতে কামে চৰকাৰ নীতিৰে আগবাঢ়িব মোদী চৰকাৰ লক্ষণীয় হ'ব তৃতীয় কাৰ্যকালত মোদীৰ নেতৃত্বত কিমান দ্ৰুত গতিত আগুৱাব পাৰে ভাৰত न्यूज डेस्क रिपोर्ट न्यूज 18 অসম आभार स्वीकार करते हुए नवनिर्वाचित प्रधानमंत्री श्री नरेंद्र मोदी तीसरी बार নৱগঠিত মোদী মন্ত্ৰীসভাৰ প্ৰথমখন কেবিনেট আৰম্ভ খন্তেক পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিতৰণ কৰিব 71 জনীয়া বৃহৎ মন্ত্ৰীসভাৰ দপ্তৰ ইতিমধ্যে সকলো সহযোগী দলক সন্তুষ্ট কৰাৰ ফৰ্মুলাৰে দপ্তৰৰ তালিকা প্ৰস্তুত কৰিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে বিগত দুটা কাৰ্যকালতকৈ এইবাৰ দপ্তৰ বিতৰণৰ ক্ষেত্ৰত অধিক সতৰ্ক হ'ব লগা হৈছে প্ৰধানমন্ত্ৰী এই সতৰ্কতাৰ বাবে দপ্তৰৰ তালিকা প্ৰস্তুত কৰোঁতে প্ৰধানমন্ত্ৰীয়ে সময় লৈছে প্ৰায় 24 ঘণ্টা অৱশ্যে জানিব পৰা মতে দ্বিতীয়টো কাৰ্যকালৰ বহু মন্ত্ৰীৰ হাততে পুনৰ গটোৱা হ'ব একে দপ্তৰ বিশেষকৈ 4 গুৰুত্বপূৰ্ণ দপ্তৰ গৃহ প্ৰতিৰক্ষা বিত্ত আৰু বৈদেশিক পৰিক্ৰমা পূৰ্বৰ 4 মন্ত্ৰীকে দিয়াৰ পূৰ্ণ সম্ভাৱনা অমিত শাহক গৃহ বিভাগ ৰাজনাথ সিঙক প্ৰতিৰক্ষা নিৰ্মলা সীতাৰমণক বিত্ত আৰু এছ জয়শংকৰক বৈদেশিক পৰিক্ৰমা দপ্তৰ দিয়াটো প্ৰায় নিশ্চিত একেদৰে আন এক গুৰুত্বপূৰ্ণ দপ্তৰ পথ পৰিবহণ পূৰ্বৰ মন্ত্ৰী নীতিন গাডকাৰীৰ হাততে ৰখাৰো পূৰ্ণ সম্ভাৱনা এবাৰ মোদী মন্ত্ৰীসভাত নতুনকৈ অন্তৰ্ভুক্ত হৈছে বিজেপিৰ সভাপতি জেপি নাড্ডাক মানৱ সম্পদ তথা গ্ৰামোন্নয়ন দপ্তৰ প্ৰদান কৰাৰ পূৰ্ণ সম্ভাৱনা ইফালে অসমৰ সৰ্বানন্দ সোণোৱালক পূৰ্বৰ দপ্তৰ সালসলনি কৰি আন এক নতুন গুৰুত্বপূৰ্ণ দপ্তৰ প্ৰদান কৰাটো প্ৰায় নিশ্চিত ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাক তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ ৰাজ্য মন্ত্ৰিত্ব প্ৰদান কৰিব বুলিও চৰ্চা চলিছে প্ৰধানমন্ত্ৰী কাৰ্যালয়ত কিছু এক্সক্লুসিভ ভিজুৱেলছ আমি দেখুৱাই গৈছোঁ আজি যেহেতু 71 জনীয়া মন্ত্ৰীৰ দপ্তৰ বিতৰণ কৰা হ'ব তাৰ বাবে বৈঠক অনুষ্ঠিত হৈ আছে গতিকে সকলো সহযোগী দলকো সন্তুষ্ট কৰিব লাগিব কিন্তু বিগ 4 বিজেপিৰ হাততে থাকিব বুলি এক সূত্ৰত প্ৰকাশ পাইছে প্ৰথমখন কেবিনেট ইতিমধ্যে আৰম্ভ হৈছে তাৰে কিছু ভিজুৱেলছ আমাৰ হাতত আহি পৰিছে আমি দেখুৱাইছোঁ আৰু প্ৰধানমন্ত্ৰীগৰাকীকে ধৰি মুঠ 72 জন মন্ত্ৰী ইয়াত আছে আৰু তেওঁলোকৰ মাজত এতিয়া দপ্তৰ বিতৰণ কৰা হ'ব আৰু জানিব পৰা অনুসৰি যেহেতু আগৰ যিকেইটা দপ্তৰ বিগ 4 বিশেষকৈ সেয়া তেওঁলোকৰ হাতত আছে আৰু যেনেকৈ ধৰণে গৃহমন্ত্ৰী হিচাপে কেন্দ্ৰীয় গৃহমন্ত্ৰী হিচাপে অমিত শাহৰ হাততে থাকিব প্ৰতিৰক্ষা মন্ত্ৰী হিচাপে ৰাজনাথ সিঙে থাকিব এনে ধৰণৰ কিছু সূত্ৰত প্ৰকাশ পাইছে কিন্তু সতৰ্ক হৈছে এবাৰ প্ৰধানমন্ত্ৰীগৰাকী কাৰণ সহযোগী দলকো তেওঁ সন্তুষ্ট কৰিব লাগিব আৰু ইয়াত টিভিৰ পৰ্দাত আমি দৃশ্য আপোনালোকক দেখুৱাই আছোঁ যেহেতু এই বৈঠক বৰ্তমান চলি আছে কিছু সময়ৰ পাছতে দপ্তৰ বিতৰণ কৰা হ'ব ইতিমধ্যে আমি কৈছোঁ যে 71টা দপ্তৰ বিতৰণ কৰা হ'ব আৰু 71 জন নতুন সংসদীয় মন্ত্ৰীসভাৰ ইয়াত দপ্তৰ বিতৰণৰ কথা যেহেতু আৰু গুৰুত্বপূৰ্ণভাৱে সকলো বিচাৰ বিশ্লেষণ কৰা হ'ব সকলোকে সন্তুষ্ট কৰাৰ কথা সকলোকে সন্তুষ্ট কৰি দপ্তৰ বিতৰণৰ কথা এই সকলো বিষয় ভালদৰে স্বাভাৱিকতে প্ৰধানমন্ত্ৰীগৰাকীয়ে চালি জাৰি চাইছে আৰু কিছু সময়ৰ পাছতেই সেই দপ্তৰবোৰ বিতৰণ কৰা হ'ব অসমৰ সৰ্বানন্দ সোণোৱাল আৰু পবিত্ৰ মাৰ্ঘেৰিটা দুয়োগৰাকী নেতাক কি দপ্তৰ দিয়া হ'ব সেয়াও হ'ব গুৰুত্বপূৰ্ণ স্বাভাৱিকতে সৰ্বানন্দ সোণোৱালক এবাৰ হয়তো অন্য কিছু দপ্তৰো দিয়া হ'ব পাৰে পূৰ্বৰ তুলনাত
জম্মু কাশ্মীৰৰ ৰিয়াসী জিলাত তীৰ্থযাত্ৰীৰ ওপৰত সন্ত্ৰাসবাদীৰ ঘৃণনীয় আক্ৰমণক একেমুখে গৰিহণা দেশবাসীৰ পাহাৰৰ হাবিত লুকাই থকা সন্ত্ৰাসবাদীক কৰায়ত্ব কৰিবলৈ সেনা চোৰাংচোৱা আৰু নিৰাপত্তাৰক্ষী আৰম্ভ কৰিছে ধাৰাবাহিক অভিযান বৰ্বৰ ঘটনাৰে জড়িত প্ৰতিটো সন্ত্ৰাসবাদীক কঠোৰৰ পৰা কঠোৰ শাস্তি বিহাৰ অংগীকাৰ ভাৰতীয় সেনাৰ ये वही स्पॉट है जहां पर पहली गोली जो थी वो उस चालक को लगाई गई थी जो चालक श्रद्धालुओं से भरी हुई बस को चला रहा था। इसके कुछ मीटर कुछ कदम आगे तक जो है वो चालक अपनी तरफ से कोशिश जरूर करता है कि गाड़ी को जो है सही ठिकाने लगाया जाए। ये वही मोड़ है जहां पर आतंकियों की तरफ से कल हमला किया गया था। जम्मू काश्मीर तीर्थयात्रीर ओपरत आक्रमण बर्बर आक्रमणर आड़त कोन आक्रमणर दायित्व स्वीकार करिও द रेजिस्टेंस फ्रंट चमुকৈ টিআৰএফে ডিলিট কৰিছে পোষ্ট বিপৰীতে লস্কৰী তৈবা আৰু জৈশি মহম্মদক পাকিস্তান প্ৰশাসনৰ ধমকে উন্মোচিত কৰিছে নতুন দিশৰ रनसू शिवखोड़ी के इलाके में आतंकियों को ढूंढने को लेकर के सर्च ऑपरेशन चलाया जा रहा है जिसमें चॉपर की मदद ली जा रही है। ये चॉपर जो है वो उन्हीं पहाड़ी जंगलों में घूम रहा है चौतरफा जो है वो राजौरी की सरहद हो या रियासी की सरहद हो पूरे बॉर्डर एरिया को जो है वो रियासी और राजौरी के बीच का जो बॉर्डर का एरिया है उसको जो है खंगाल रहा है। पिछले कुछ घंटों से लगातार जो है वो ये चॉपर जो है लगातार आतंकी की खोज में जो है वो काम कर रहा है। भारतीय सेना के जवान हो जम्मू कश्मीर पुलिस हो सीआरपीएफ हो तमाम सुरक्षा एजेंसीज जो है वो इस समय अलर्ट मोड पे हैं और आतंकियों को ढूंढने की कोशिश जो है वो पुरजोर की जा रही है ताकि आतंकियों से बदला जो है वो समय पर लिया जाए। সন্ত্ৰাসবাদীৰ বৰ্বৰ আক্ৰমণ তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদীয়ে শপত লোৱাৰ দিনাই সন্ত্ৰাসবাদীয়ে টাৰ্গেট কৰিলে তীৰ্থযাত্ৰী কঢ়িয়াই অনা এই বাছখন জম্মু কাশ্মীৰৰ ৰিয়েছিৰ ৰাজপথৰ এই কেকুৰিটোত সন্ত্ৰাসবাদীৰ প্ৰথমটো গুলীয়ে ভেদি গ'ল বাছ চালকক দ্বিতীয়টো গুলীৰ চিকাৰ হ'ল বাছৰ হেণ্ডিমেন কিন্তু গুলী খোৱাৰ পাছতো দুৰ্বাৰ সাহসেৰে 50 জন তীৰ্থযাত্ৰীৰ প্ৰাণ ৰক্ষা কৰাৰ অপ্ৰাণ চেষ্টা চলালে চালকজনে অৱশ্যে সন্ত্ৰাসবাদীৰ ধাৰাসাৰ গুলীবৰ্ষণত আতবাদতে প্ৰাণবায়ু উৰি গ'ল চালক আৰু হেণ্ডিমেনৰ তেতিয়াই নিয়ন্ত্ৰণ হেৰুৱাই পাহাৰৰ পৰা বাওঁ কাষৰ দ খাৱৈত সৰি পৰিল এই বাছখন यहाँ तक यानी कि कुछ मीटर तक जो है वो चालक जरूर अपने वाहन को सुरक्षित श्रद्धालुओं को सुरक्षित जो है पहुंचाने की कोशिश करता है। चालक और सह चालक को टारगेट बनाया गया था और दोनों की जो है वो मृत्यु हो चुकी है। জম্মু কাশ্মীৰৰ ৰিয়েছিৰ এই ভয়ংকৰ দুৰ্ঘটনাস্থলীতে মৃত্যু হ'ল 9 গৰাকী তীৰ্থযাত্ৰীৰ विपरीते अस्पताल मृत्युरे हार मानिले आन एगराकीये देखा कि गाड़ी जो है वो खाई में गिरी हुई है और लोग जो है वो चिल्ला रहे हैं और हल्ला कर रहे हैं बचाने की गुहार लगा रहे हैं। तो हम ने देखा कि जो कुछ लोग तो जो थे वो उनकी डेथ हो चुकी थी और कुछ लोग जो थे वो गाड़ी में फंसे हुए थे और कुछ बाहर गिरे हुए थे। हम जब यहाँ आए तो हमने जो जख्मी लोग थे उनसे जब पूछा तो उन्होंने बताया कि जैसे ही गाड़ी जो है ये कंडा से 200 मीटर आगे निकली है जहाँ इस स्पॉट पे पहुंची है तो एक मिलिटेंट ने ड्राइवर पे अटैक किया और उसके सिर में गोली लगी है। तो जैसे ही ड्राइवर के सिर में गोली लगी तो उसका संतुलन जो है वो खो गया और गाड़ी जो है खाई में चली गई। আনহাতে জম্মুৰ হাস্পাতালত চিকিৎসাধীন হৈ আছে গুৰুতৰভাৱে আহত 39 গৰাকী তীৰ্থযাত্ৰী। এই বৰ্বৰ কাণ্ড সংঘটিত কৰা কাপুৰুষ সন্ত্ৰাসবাদীৰ দলক কৰায়ত্ব কৰিবলৈ ৰিয়েছিৰ পাহাৰ ঘেৰি ধৰিছে ভাৰতীয় সেনাই। পাহাৰৰ চুকে কোণে লুকাই থকা সন্ত্ৰাসবাদী বিচাৰি ড্ৰোনেৰে চলিছে অভিযান। বিপৰীতে আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিও দ্য ৰেজিষ্টেন্ট ফ্ৰণ্টে পোষ্ট ডিলিট কৰাৰ ঘটনাই সৃষ্টি কৰিছে ৰহস্যৰ। আনকি এই ঘটনাৰ পাছত লস্কৰী তৈবা আৰু জৈশি মহম্মদক ধমক দি মাহিয়াইৰ চকুলো টুকা পাকিস্তান প্ৰশাসনৰ কান্দই দিছে নতুন পাক। কিন্তু পাকিস্তানে হক কিংবা পাকিস্তান মদতপুষ্ট সন্ত্ৰাসবাদীৰ সংগঠনেই হক জম্মু কাশ্মীৰৰ ৰিয়েছিৰ বৰ্বৰ আক্ৰমণেৰে জড়িত প্ৰতিটো সন্ত্ৰাসবাদীক কৰায়ত্ব কৰি কঠোৰ শাস্তি বিহিবলৈ বদ্ধপৰিকৰ ভাৰতীয় সেনা চোৰাংচোৰা আৰু নিৰাপত্তা সংস্থা। নিউজ ডেস্ক ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট। কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ পবিত্ৰ মাৰ্ঘেৰিটাৰ। মোদী মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হ'ল পবিত্ৰ মাৰ্ঘেৰিটা।
শপত গ্ৰহণৰ পিছতে প্ৰথমটো সাক্ষাৎকাৰ মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ I, Pavitra Margarita, do swear in the name of God that I will bear true faith and allegiance to the Constitution of India as by law established. That I will... বিজেপিত বিচাৰি মৰিলেও একো নাপায়, কিন্তু নিবিচৰাকৈও বিজেপিত বহুত পোৱা যায়। আমি জানো যে বিজেপিত একো বিচাৰিবই নালাগে, স্বতঃস্ফূৰ্তভাৱে সকলোবিলাক আহে আৰু বিচাৰি বিচাৰি উদ্বাউল হৈ ঘূৰি ফুৰিলেও একো নাপায়। কেন্দ্ৰীয় মন্ত্ৰীৰ শপত গ্ৰহণ কৰাৰ পিছত এই প্ৰতিক্ৰিয়া ৰাজ্যসভাৰ বিজেপি সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা। মন্ত্ৰিত্ব লাভক লৈ পবিত্ৰ মাৰ্ঘেৰিটাৰ অদ্ভুত একো অনুভৱ বা আৱেগ নাই। মন্ত্ৰিত্ব এটা দায়িত্ব আৰু এটা নতুন দায়িত্ব প্ৰাপ্তিৰহে আনন্দ আছে মন্ত্ৰী মাৰ্ঘেৰিটাৰ মনত। অত্যধিক আৱেগত আবিষ্ট হোৱাৰ অৱকাশ নাই মন্ত্ৰীগৰাকীৰ। অদ্ভুত কিবা অনুভৱ নাই, কাৰণ কি মই জানো আচলতে এইটো দেখি আহিছোঁ যে ভাৰতীয় জনতা পাৰ্টীত এইবিলাকক দায়িত্ব বুলি গণ্য কৰা হয়। মন্ত্ৰী হওক বা মুখপাত্ৰই হওক, জ্যোতিচিত্ৰ বৰ্ণৰ অধ্যক্ষ হওক বা SLACৰ মেম্বাৰ ছেক্ৰেটাৰী হওক, যিখিনি কাম কৰি আহিছোঁ এইবিলাকক আমি দায়িত্ব বুলি গণ্য কৰোঁ। ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰ নিৰ্মাণৰ যিটো যাত্ৰা, দলক শক্তিশালী কৰি তোলাৰ যিটো যাত্ৰা, সেই যাত্ৰাটোৰ এইবিলাক একোটা দায়িত্ব। গতিকে এটা দায়িত্ব পাইছোঁ, এটা প্ৰাপ্তিৰ আনন্দ অৱধাৰিতভাৱে থাকিব। এই নিজকে সন্মান কৰিবলৈ শিকাই যে হয় মই পৰীক্ষাত উত্তীৰ্ণ হৈছোঁ, গতিকে সি এটা আনন্দৰ ৰেখ নিশ্চয় কঢ়িয়াই আনে। কিন্তু অত্যাধিক আনন্দত বা আবিষ্ট হ'বলৈ মোৰ অৱকাশ এতিয়ালৈকে পোৱা নাই আৰু হ'ম বুলিও নাভাবোঁ। কেন্দ্ৰীয় মন্ত্ৰী হ'লেও অসমেই হৈছে মোৰ শিপা, গতিকেই অসমেই সদায় বুকুত প্ৰথম স্থান পাই থাকিব। লগতে কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈ যি দায়িত্ব আহে সকলো কৰি যাব মন্ত্ৰীগৰাকীয়ে। ৰাজনৈতিক জীৱনত এই অভাৱনীয় উত্থানৰ বাবে প্ৰধানমন্ত্ৰী মোদী, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিজেপিৰ শীৰ্ষ নেতাগৰাকীৰ পৰা বুথ পৰ্যায়ৰ কৰ্মীগৰাকীলৈ সকলোৰে শলাগ ল'লে মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই। এই চেগতে আপোনাৰ জৰিয়তে, আপোনালোকৰ জৰিয়তে মই মোৰ কেন্দ্ৰীয় নেতৃবৃন্দ, বিশেষকৈ নৰেন্দ্ৰ মোদীদেৱ, দেশৰ সন্মানীয় প্ৰধানমন্ত্ৰীৰ পৰা অমিত শ্বাহ ডাঙৰীয়া, নাড্ডা ডাঙৰীয়াৰ পৰা মোৰ অন্যতম প্ৰধান মাৰ্গদৰ্শক ভাৰতৰ ভিতৰতে জনপ্ৰিয় এগৰাকী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তথা ৰাজ্যিক সভাপতিৰ পৰা বুথ পৰ্যায়ৰ কাৰ্যকৰ্তাসকল সকলোৰে প্ৰতি মই এই চেগতে আপোনালোকৰ জৰিয়তে আন্তৰিক কৃতজ্ঞতা জনাইছোঁ। তেখেতসকলৰ আশীষ, শুভেচ্ছাৰ সহযোগিতাৰ বাবে আজি নতুন এক পৰিস্থিতি লাভ কৰিছোঁ। উল্লেখযোগ্য যে পবিত্ৰ মাৰ্ঘেৰিটাই 2014 চনত আৰম্ভ কৰিছিল ৰাজনৈতিক জীৱন। একালৰ জনপ্ৰিয় আলোচনী মায়া আৰু চাৰিগামাৰ সম্পাদনাৰ পৰা VCD জোনবাইলৈকে সাহিত্য সংস্কৃতিৰ জগতত স্বকীয় চিনাকি আছে পবিত্ৰ মাৰ্ঘেৰিটাৰ। 2022 চনৰ 31 মাৰ্চত ৰাজ্যসভালৈ সাংসদ হিচাপে নিৰ্বাচিত হৈছিল পবিত্ৰ মাৰ্ঘেৰিটা। 9 জুনত কেন্দ্ৰীয় মন্ত্ৰীৰূপে পবিত্ৰ মাৰ্ঘেৰিটাই কৰিলে শপত গ্ৰহণ। নিউজ ডেস্ক, নিউজ 18, অসম নৰ্থ ইষ্ট। দেশত উপনিৰ্বাচনৰ দিন ঘোষণা নিৰ্বাচন আয়োগৰ। 10 জুলাইত হ'ব 7খন ৰাজ্যৰ 13টা বিধানসভাৰ উপনিৰ্বাচন। বিহাৰ, পশ্চিমবংগ, তামিলনাডু, মধ্যপ্ৰদেশ, উত্তৰাখণ্ড, পঞ্জাৱ, হিমাচল প্ৰদেশৰ উপনিৰ্বাচনৰ দিন ঘোষণা। বিহাৰ, তামিলনাডু, মধ্যপ্ৰদেশ আৰু পঞ্জাৱৰ এটাকৈ বিধানসভা সমষ্টি, পশ্চিমবংগৰ 4টা বিধানসভা সমষ্টি, উত্তৰাখণ্ডৰ 2টা আৰু হিমাচল প্ৰদেশৰ 3টা বিধানসভা সমষ্টিত হ'ব ভোটগ্ৰহণ। দেশত উপনিৰ্বাচনৰ দিন ঘোষণা কৰা হৈছে। 10 জুলাইত হ'ব 7খন ৰাজ্যৰ 13টা বিধানসভাৰ উপনিৰ্বাচন। কোন হ'ব ৰাজ্যিক বিজেপিৰ পৰৱৰ্তী সভাপতি? বৰ্তমানৰ সভাপতি ভৱেশ কলিতাৰ কাৰ্যকালৰ অন্ত পৰিবলৈ মাথো কেইটামান দিন থকা সময়ত এই প্ৰশ্নক লৈ এটা চৰ্চা চলিছে বিজেপিৰ অন্তৰ্মহলত। চলিত মাহত সমাপ্ত হ'ব ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ কাৰ্যকাল। ভৱেশ কলিতাৰ পিছত কোন হ'ব ৰাজ্যিক বিজেপিৰ পৰৱৰ্তী সভাপতি? পৰৱৰ্তী সভাপতি পদক লৈ বাজপেয়ী ভৱনত চলিছে ব্যাপক চৰ্চা। চলিত মাহতে সলনি হ'ব ৰাজ্যিক বিজেপি সভাপতিৰ লগতে ৰাষ্ট্ৰীয় বিজেপি সভাপতি। ৰাজ্যিক বিজেপি সভাপতি কোন হ'ব তাকে লৈ ইতিমধ্যে চৰ্চা চলিছে বিজেপিৰ ভিতৰ মহলত। জানিব পৰা অনুসৰি ইতিমধ্যে নতুন সভাপতি তালিকা স্থান লাভ কৰিছে 3 পৰা 4জন বিজেপি কাৰ্যকৰ্তাই।
ভৱেশ কলিতাৰ পিছত ৰাজ্যিক বিজেপিৰ পৰৱৰ্তী সভাপতি পদৰ সম্ভাৱ্য তালিকাত অন্তৰ্ভুক্ত হৈছে কেইবাজনো পুৰণি বিজেপিৰ কাৰ্যকৰ্তাৰ নাম। সম্ভাৱ্য তালিকাৰ প্ৰথমতে আছে প্ৰাক্তন সভাপতি সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ নাম। নতুন আৰু পুৰণি নামৰ মাজত চলি থকা সংঘাতৰ বাবে জ্যেষ্ঠ নেতাক প্ৰাধান্য দিয়াৰ উদ্দেশ্যে নতুন সভাপতি হিচাপে দায়িত্ব দিব পাৰে বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যক। মুখ্যমন্ত্ৰীৰ মন্ত্ৰীসভাত স্থান লাভৰ পৰা বঞ্চিত কৰা হৈছিল প্ৰাক্তন মন্ত্ৰীজনক। সম্ভাৱ্য তালিকাৰ দ্বিতীয় স্থানত আছে ৰামেশ্বৰ তেলীৰ নাম। লোকসভা নিৰ্বাচনত ডিব্ৰুগড় সমষ্টিৰ পৰা টিকট লাভৰ পৰা বঞ্চিত হোৱাৰ বাবে এইবাৰ প্ৰাক্তন মন্ত্ৰীজনে লাভ কৰিব পাৰে সভাপতিৰ দায়িত্ব। অৱশ্যে ৰাজ্যিক সভাপতিৰ পদ লাভ নকৰিলে তেলী ৰাজ্যসভালৈ নিৰ্বাচিত হোৱা সম্ভাৱনা প্ৰকট। সভাপতি পদৰ দৌৰৰ তৃতীয়গৰাকী বিজেপিৰ কাৰ্যকৰ্তা হ'ল মন্ত্ৰী যোগেন মোহন। হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেট মন্ত্ৰীৰ দায়িত্বত থকা যোগেন মোহনেও সভাপতিৰ দায়িত্ব লাভ কৰাৰ চৰ্চা ইতিমধ্যে আৰম্ভ হৈছে। লোকসভা নিৰ্বাচনত যোৰহাটত বিজেপি পৰাজয় বৰণ কৰাৰ পিছত 2026 চনত আহোমৰ ভোট লাভৰ স্বাৰ্থত যোগেন মোহনে লাভ কৰিব পাৰে সভাপতিৰ দায়িত্ব। এই সকলৰ উপৰি চৰ্চাত আছে সাংসদ দিলীপ শইকীয়াৰ নাম। নতুনকৈ গঠন হোৱা দৰং ওদালগুৰি সমষ্টিৰ পৰা জয়লাভ কৰা দিলীপ শইকীয়াই দলৰ পুৰণি কাৰ্যকৰ্তাৰ লগতে সংঘৰ কাম সুচাৰুৰূপে পালন কৰাৰ অভিজ্ঞতা থকাৰ বাবে সভাপতি হোৱাৰ সম্ভাৱনা। ইয়াৰ পূৰ্বে দিলীপ শইকীয়াই লাভ কৰিছিল দলৰ ৰাষ্ট্ৰীয় সম্পাদকৰ দায়িত্ব। কিন্তু এই সকলোবোৰ নিৰ্ভৰ কৰিব দলৰ শীৰ্ষ নেতৃত্বৰ ওপৰত। ৰাষ্ট্ৰীয় বিজেপিৰ সভাপতি সলনি হোৱাৰ লগে লগে অসমৰ লগতে আন কেইবাখনো ৰাজ্যত সলনি হ'ব ৰাজ্যিক সভাপতি। তাৎপৰ্যপূৰ্ণভাৱে দলে ইচ্ছা কৰিলে পুনৰ আৰু 2 বছৰলৈ সভাপতিৰ বাবে বাহাল ৰাখিব পাৰে ভৱেশ কলিতাক। কেমেৰাত সঞ্জয় বৰাৰ সহযোগত হীৰকজ্যোতি মালাকৰৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। তৃতীয়বাৰৰ বাবে বিজেপি দলে চৰকাৰ গঠন কৰিলে কেন্দ্ৰত। মোদীৰ ৰাজ অভিষেকৰ পাছতে মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হ'ল বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে মন্ত্ৰিত্ব লভাৰ পাছতে এক প্ৰকাৰ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ পদটোত নতুন সভাপতি নিযুক্তি দিয়াৰ সম্ভাৱনা প্ৰবল হৈ পৰিছে। বিজেপি দলত থকা এক ব্যক্তি এক পদ অনুসৰি জে পি নাড্ডাই এৰিব লাগিব ৰাষ্ট্ৰীয় সভাপতিৰ পদ। সেই সূত্ৰে ৰাষ্ট্ৰীয় সভাপতিৰ পদটোত কাক স্থলাভিষিক্ত কৰা হ'ব তাক লৈ চলিছে চৰ্চা। উল্লেখযোগ্য যে 2019 চনত দ্বিতীয়বাৰৰ বাবে শাসনলৈ অহাৰ সময়ত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি আছিল অমিত শ্বাহ। কিন্তু মন্ত্ৰিত্ব লাভৰ পাছতে অমিত শ্বাহে এৰিবলগীয়া হৈছিল ৰাষ্ট্ৰীয় সভাপতিৰ পদ। সেইদৰে এইবাৰো জে পি নাড্ডাৰ ঠাইত নতুনকৈ নিযুক্তি দিয়া হ'ব ৰাষ্ট্ৰীয় সভাপতি। লোকসভা নিৰ্বাচনত বিপৰ্যয়ৰ পিছতে আইডিএফত মুখ্যম আঘাত। ব্যৰ্থতাৰ নৈতিক দায়িত্ব স্বীকাৰ কৰি সাধাৰণ সম্পাদকৰ পদ ত্যাগ কৰিছে মানকাছাৰৰ বিধায়ক আমিনুল ইছলামে। দলীয় দায়িত্বত থকা আনসকল নেতাই পদত্যাগ কৰা উচিত বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে মানকাছাৰৰ বিধায়কগৰাকীয়ে। উল্লেখযোগ্য যে সদ্য সমাপ্ত লোকসভা নিৰ্বাচনত ধুবুৰীত শোচনীয় পৰাজয় হ'ল আইডিএফৰ। স্বয়ং সভাপতি বদৰুদ্দিন আজমলৰ একেদৰে পৰাজিত হ'ল নগাঁৱৰ প্ৰতিদ্বন্দ্বিতা কৰা ধিঙৰ বিধায়ক আমিনুল ইছলামৰো। বৰাকতো ভাল ফলাফল কৰিব নোৱাৰিলে আইডিএফে। নিৰ্বাচনী বিপৰ্যয়ৰ দায়িত্ব স্বীকাৰ কৰিয়ে দলৰ সকলো পদ ত্যাগ কৰিছে মানকাছাৰৰ বিধায়ক আমিনুলে। স্বাভাৱিকতে এতিয়া প্ৰশ্ন উঠিছে, খহনীয়া আৰম্ভ হ'ব নেকি আজমল নেতৃত্বাধীন আইডিএফত? এই সংগঠনৰ দায়িত্বত থাকি মই যিমান ইলেকশ্যন, পঞ্চায়ত নিৰ্বাচন, লোকসভা নিৰ্বাচন, বিধানসভা নিৰ্বাচন কৰিছোঁ, কিন্তু মোৰ নেতৃত্বত এইবাৰৰ নিৰ্বাচন ব্যাপকভাৱে পৰাজয় হৈছে পাৰ্টিৰ। যথেষ্টখিনি কম ভোট দিছে, ৰাইজে যথেষ্ট প্ৰত্যাখ্যান কৰিছে। সেইকাৰণে মই দলৰ পদবীৰ পৰা মই সাধাৰণ সম্পাদক সংগঠন আৰু মুখ্য প্ৰবক্তাৰ 2টা পদৰ পৰা মই পদত্যাগ কৰিছোঁ, যাতে দল হয়তো ফেক্ট ফাইণ্ডিং কমিটি হ'ব, তাৰপিছত এইটো এনালাইচিছ হ'ব। মই থাকিলে হয়তো বহুতেই এইটো মানে এটা বেলেগভাৱে ল'ব পাৰে, মোৰ বিৰুদ্ধে ক্ৰিটিচাইজ কমকৈ কৰিব পাৰে। সেইকাৰণে মই ভাবিছোঁ যে মই এই পদত থকাত নৈতিক অধিকাৰ নাই। পাৰ্টিৰ মোৰাল ৰেছপনচিবিলিটি লৈ নৈতিক অধিকাৰ স্বীকাৰ কৰি মই পদত্যাগ কৰিম। কোনো ধৰণৰ কংগ্ৰেছৰ মানুহৰ লগত মোৰ যোগাযোগ হোৱা নাই, ময়ো কৰা নাই, তেখেতেও কৰা নাই। কোনো ধৰণৰ এইবিলাক কথা প্ৰশ্নই নুঠে। এইবিলাক কিছুমান মানুহৰ মনে সজা কিছু কাহিনী,
মিডিয়াত আমি দেখা পাইছোঁ, কিন্তু সেইটো আমি ষ্ট্ৰংলি কণ্ডেম কৰিছোঁ যে এনেকুৱা কোনো কথা নহয়। পাৰ্টি এটা হাৰিছে, কোনোবাইতো দায়িত্ব ল'ব লাগিব, এই বিপৰ্যয়ৰ দায়িত্বটো কোনোবাইতো ল'ব লাগিব। সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চাত যিহেতু মই এই দলৰ মানে সন্মুখৰ পৰা নেতৃত্ব দিছোঁ, সন্মুখৰ পৰা ফাইট কৰিছোঁ, মোৰ বোধ হৈছে যে যিখিনি মই দায়িত্ব লৈছিলোঁ, যিখিনি মই ফাইট দিছিলোঁ, মই ব্যৰ্থ হৈছোঁ। মই এতিয়ালৈকে আপোনালোকৰ যোগেদিহে শুনিছোঁ যে আমাৰ এডভোকেট আমিনুল ইছলাম এতিয়ালৈকে কোনো ৰিজাইন কৰা বুলি মোৰ নলেজত নাই। আমাৰ সাংগঠনিক সাধাৰণ সম্পাদক দলৰ এজন বহুতহি অনুভৱী আৰু গুৰুত্বশীল ব্যক্তি, আৰু তেখেতে তেনেকৈ কৰা বুলি মানে তেখেতৰ যি পদ, তেখেতে স্প'ক্সমেন হয়, তেখেতে সাংগঠনিক সাধাৰণ সম্পাদক হয় দলৰ, এই পদসমূহৰ পৰা ৰিজাইন কৰা বুলি মোৰ নলেজত এতিয়ালৈকে নাই। মই আপোনালোকে যেতিয়া কৈছে মই জানিম, আৰু যদি সঁচাকৈ তেনেকৈ কিবা এটা হৈছে তেতিয়াহ'লে হয়তো এইটোৱেই হ'ব যে তেখেতে সাংগঠনিক দায়িত্বত আছে। আমি ধুবুৰীত আমাৰ মাননীয় সভাপতিক লৈ যিটো পৰাজয় আমাৰ হ'ল, গোটেইকেইটা সমষ্টিতে, মানে বিধানসভা ছেগমেণ্টৰ কথা মই কৈছোঁ, গোটেইকেইটা সমষ্টিতে, তেখেতৰ সমষ্টিটো বা আমাৰ সমষ্টিবিলাকতো বহুত কম ভোট আমি পাইছোঁ। কিহৰ কাৰণে পালোঁ? এই কাৰণে হয়তো নৈতিক দায়িত্ব, তেখেতে যিহেতু বহুত এজন গুৰুত্বশীল ব্যক্তি আৰু তেখেতে অনুভৱী নেতা, বহুতেই চিৰিয়াছলি কাম কৰে তেখেতে যদি তেনেকৈ কৰিছে মই নাজানো, যদি তেনেকৈ কৰিছে এইটো হ'ব পাৰে যে মই মোৰ দায়িত্ব লৈ মোৰ পদবিলাকৰ পৰা ৰিজাইন কৰোঁ। নৈতিক দায়িত্বটো স্বীকাৰ কৰিবই লাগিব আমি। ছিকিমত ভয়ংকৰ ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে। এই পৰ্যন্ত ভূমিস্খলনত মৃত্যু হৈছে 3জন লোকৰ। ছিকিমৰ য়াংগাঙৰ মাজুয়াত সংঘটিত ভূমিস্খলনত 10টা বাসগৃহ ধ্বংস হৈছে। সোমবাৰে পুৱা সংঘটিত হয় এই ভূমিস্খলনত এজন লোক গুৰুতৰভাৱে আহত হয়। মাজুয়াত বহু ঘৰ পোত গৈছে ভূমিস্খলনত। এতিয়াও উদ্ধাৰ অভিযান চলি আছে ছিকিমত। ইয়াৰ দৃশ্য দেখুৱাইছোঁ, ভয়ংকৰ ভূমিস্খলন আৰু ভূমিস্খলনৰ পাছৰ পৰিৱেশ এয়া। এই পৰ্যন্ত ভূমিস্খলনত মৃত্যু হৈছে 3জন লোকৰ। ছিকিমৰ য়াংগাঙৰ মাজুয়াত সংঘটিত এই ভূমিস্খলনত 10টা বাসগৃহ ধ্বংস হৈছে। সোমবাৰে পুৱা সংঘটিত হয় এই ভূমিস্খলন। এজন লোক গুৰুতৰভাৱে আহত হোৱাৰ খবৰ আহিছে। ইতিমধ্যে বহু ঘৰ ভূমিস্খলনৰ ফলত মাটিত পোত যোৱা বুলিও খবৰ আহিছে। এতিয়াও উদ্ধাৰ অভিযান চলি আছে ছিকিমত। মৰণত হৰণ দি ডিব্ৰুগড়ৰ পৰা প্লাষ্টিকৰ বটলৰ নৌকাত গুৱাহাটীত পালেহি 4গৰাকী যুৱক। লুইটক প্লাষ্টিক মুক্ত কৰাৰ লক্ষ্যৰে ধীৰাজ বিকাশ গগৈৰ নেতৃত্বত 4 যুৱকৰ নৌকা যাত্ৰাই বহুজনৰ দৃষ্টি আকৰ্ষণ নকৰিলেও চৰ্চিত হৈছে প্ৰকৃতিপ্ৰেমীৰ মাজত। অৱশেষত এক দুঃসাহসিক যাত্ৰাৰ সফল সমাপ্তি ঘটালে বুমনিয়ে। ডিব্ৰুগড়ৰ পৰা লুইটৰ বুকুৰে এক ব্যতিক্ৰমী নৌকা যাত্ৰা কৰি লক্ষ্যস্থান গুৱাহাটী পালেহি বুমনি আৰু তেওঁৰ 3 সংগী। ব্ৰহ্মপুত্ৰক প্ৰদূষণমুক্ত কৰা, বিশেষকৈ প্লাষ্টিক মুক্ত কৰাৰ প্ৰয়াস আৰু ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ বাবে প্লাষ্টিকৰ বটলেৰে নিৰ্মাণ কৰা নাৱেৰে ডিব্ৰুগড়ৰ পৰা ভটিয়াই আহিছিল 3 বন্ধু, শুক্লাবাজ হাজং, বীৰেন্দ্ৰ যাদৱ আৰু কাশীনাথ যাদৱসহ ধীৰাজ বিকাশ গগৈ ওৰফে বুমনি। 4 যুৱকে নানাঘাট প্ৰতিঘাট নেওচি 10 দিনৰ সংঘাতপূৰ্ণ নৌকাযাত্ৰাৰে সোমবাৰে পুৱাই উপস্থিত হ'ল গুৱাহাটী ফাঁচীবজাৰ ঘাটত। 4জনীয়া দলটো ঘাটত উপস্থিত হোৱাৰ সময়ত বহু লোকে তেওঁলোকক আদৰণি জনাই এই কাৰ্যৰ বাবে উচ্ছ্বাস যোগায়। হাজাৰবাৰ তেওঁলোকক কৃতজ্ঞতা স্বীকাৰ কৰিছোঁ। তেওঁলোকে যি কষ্টৰ বিনিময়ত মৃত্যুক নেওচি এই ব্ৰহ্মপুত্ৰৰ বুকুৱেদি প্লাষ্টিকৰ নাও এখনত লৈ যিমান আৱৰ্জনা আছে আৱৰ্জনাবিলাক বুটলি লৈ আহি আমাৰ GMCক দিবলৈ আহিছে। আৰু এনেকৈ মৃত্যুক নেওচি যিসকলে ডিব্ৰুগড়ৰ পৰা 10 দিন যাত্ৰা কৰি গুৱাহাটীত উপস্থিত হ'ল, তেওঁলোকক আৰু ভাষা নাই আমি ক'বলৈ, যে ভাষাৰে বৰ্ণনাব নোৱাৰোঁ। ব্ৰহ্মপুত্ৰইদি এই কণ্টকময় যাত্ৰাৰ বিৱৰণ দি ধীৰাজ দাস গগৈয়ে কয়, এই যাত্ৰাত আমি বতাহ, বৰষুণ, ধুমুহাৰ সন্মুখীন হৈছিলোঁ, কিন্তু আমাৰ যাত্ৰাত যেন প্ৰকৃতিয়েও সহযোগ কৰিছিল। ধুমুহা বৰষুণতো আমি থমকি ৰ'ব লগা হোৱা নাই।
বৰষুণ বতাহ ধুমুহা আমি সব পাই আহিছোঁ কিন্তু আমি যেহেতু প্ৰকৃতিৰ লগত কাম কৰিব আহিছোঁ আমি মনত ভাবোঁ যে কি নহয় আমাক প্ৰকৃতিয়ে সাথ দিছে ইমান ডাঙৰ ধুমুহা আহিছে আমাৰ নাও কাষলৈ চপা নাই ইমান ডাঙৰ ধুমুহা আহিছে আমাৰ টেণ্ট একো হোৱা নাই প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে নাৱেৰে ভটিয়াই অহা ধীৰাজহঁতৰ দলটোক কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই বাধা প্ৰদান কৰিছিল 6 জুনৰ দিনা কিন্তু তেওঁলোকে থমকি নৰৈ নাওখন ট্ৰাকেৰে হিলঘাটলৈ নি হিলঘাটৰ পৰা পুনৰ আৰম্ভ কৰিছিল যাত্ৰা গুৱাহাটীৰ পৰা দীপাংকৰ দাস ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট টেক্সট হেডলাইন্স আগবঢ়াইছে এভৰিডে মছালা সুগন্ধ ৰং আৰু সোৱাদ খাটি এভৰিডে দিয়ে আহাৰৰ জুতি এভৰিডে স্পাইচেছ 100% টেষ্ট এভৰিডে স্পাইচেছ বেষ্ট মনত ৰাখিব ভাল কৰি হং লাগিব আৰু জন এভৰিডে মছালাৰ টেষ্টি হ'ব ভোজন এভৰিডে স্পাইচেছ 100% টেষ্ট এভৰিডে স্পাইচেছ বেষ্ট সুগন্ধ ৰং আৰু সোৱাদ খাটি এভৰিডে জিভাত দিয়ে আসল জুতি এভৰিডে স্পাইচেছ 100% টেষ্ট টেক্সট হেডলাইন্স আগবঢ়াইছে এভৰিডে মছালা এইটো মাইথান ষ্টিল নহয় ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে মাইথান ষ্টিল বাতৰি নৈৰ দলঙত